বরাকের 15 আসন থেকে 2টি আসন কমিয়ে বরাক প্রীতির নজির গড়েছেন মুখ্যমন্ত্রী। কয়লা, গরু, সুপারি সংক্রান্ত অনিয়মের সঙ্গে যুক্ত চক্রের বরাকে এজেন্ট নিয়োগ করে দিশপুর। ঘৃণার রাজনীতি আর নয় মন্তব্য করে নিলামবাজারে জনসভা থেকে বরাকের মানুষকে জাতীয়তাবাদী রাজনীতিতে আশ্বস্ত করলেন অসম জাতীয় পরিষদ অর্থাৎ এজেপির সভাপতি লুরিনজ্যোতি গগৈ। केंद्रीय कमेटी के सभापति माननीय लुरिनज्योति गगৈ जी, जोरदार तालियां हो जाए सब एक साथ। इनकलाब जिंदाबाद, लुरिनज्योति गगৈ जिंदाबाद, एजेपी जिंदाबाद, जातीय परिषद जिंदाबाद, लुरिनज्योति गगৈ जिंदाबाद, स्वागतम। আজ দক্ষিণ করিমগঞ্জের প্রাণকেন্দ্র নিলামবাজারে খেলার মাঠে এজেপির শ্রীভূমি জেলা কমিটির উদ্যোগে আয়োজিত বিশাল জনসভায় নির্বাচনী রণডঙ্কা বাজিয়ে 2026 সালের বিধানসভা ভোটে বরাকের রাজনীতিতে অংশগ্রহণের বিষয়টি নিশ্চিত করে লুরিনজ্যোতি গগৈ বলেন, বর্তমান সময়ে বরাকে বঞ্চনার পরিবেশ চলছে। বরাকের 15 আসন থেকে 2টি আসন কমিয়ে মুখ্যমন্ত্রী বরাকের প্রতি নিজের আসল মনোভাব দেখিয়েছেন। বরাক প্রীতির আড়ালে বরাকে কয়লা, গরু এবং সুপারি সহ নানাবিধ সিন্ডিকেটের মাধ্যমে শোষণের অভিযোগ উঠেছে। দিশপুর থেকে এইসব সিন্ডিকেটের সঙ্গে যুক্ত এজেন্ট নিয়োগ দেওয়া হয় বলে প্রকাশ্যে অভিযোগ করেন এজেপির সুপ্রিমো লুরিনজ্যোতি গগৈ। নিলামবাজার থেকে নির্বাচনী মহড়া শুরু করে দক্ষিণ করিমগঞ্জে কর্মীদের তৎপরতা বাড়িয়ে ঘরে ঘরে গিয়ে জাতীয়তাবাদী রাজনীতিতে সাধারণ মানুষকে উদ্বুদ্ধ করার পরামর্শ দেন দলের শীর্ষ নেতা লুরিনজ্যোতি গগৈ। জনসভায় তিনি কি বক্তব্য রাখলেন চলুন শুনে নেব সরাসরি। অসম জাতীয় পরিষদে বরাক উপত্যকাত অসম জাতীয় পরিষদে নির্বাচন খেলিব, সেই কথা আজি ঘোষণা কৰিছে। গতিকে আপোনালোকে দক্ষিণ কৰিমগঞ্জ সমষ্টিত যিসকল দলৰ কৰ্মকৰ্তাই কাম কাজ কৰি আছে, আজিৰ পৰা আৰু দুগুণ উৎসাহেৰে আপোনালোকে কাম কাজ কৰিব লাগিব। প্ৰান্তে প্ৰান্তে, চুকে চুকে, কোণে কোণে, ঘৰে ঘৰে, পৰিয়ালে পৰিয়ালে, মানুহে মানুহে জনতাৰ হৃদয়ত জাতীয়তাবাদ আৰু মানুহৰ মাজত থকা ঘৃণাৰ যি ৰাজনীতি বিজেপিয়ে কৰিব খুজিছে, জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব আৰু ঘৃণাৰ ৰাজনীতি উফৰাই পেলাব লাগিব। গতিকে ৰাইজ সিন্ডিকেট কৰিবৰ কাৰণে, কয়লা সিন্ডিকেটৰ কাৰণে মন্ত্ৰী বনায়। কয়লা সিন্ডিকেটৰ কাৰণে সিন্ডিকেটৰ এজেন্ট নিয়োগ কৰে দিশপুৰে হিমন্ত বিশ্ব শৰ্মাই। গৰুৰ সিন্ডিকেটৰ এজেন্ট নিয়োগ কৰে বৰাক উপত্যকাত। সুপাৰী সিন্ডিকেটৰ এজেন্ট নিয়োগ কৰে বৰাক উপত্যকাত। ড্ৰাগছ মেলি দি বৰাক উপত্যকাৰ ডেকা ছোৱালী সকলো মানুহক পংগু কৰাৰ ষড়যন্ত্ৰ কৰিছে। বিভিন্ন মানুহে ষড়যন্ত্ৰকাৰীসকলে ইয়াক বন্ধ কৰিব লাগিব আৰু সেইকাৰণে আমি আহিছো বৰাক উপত্যকালৈ, ইয়াক বন্ধ কৰিব লাগিব। বৰাক উপত্যকাক ড্ৰাগছৰ ৰম্যভূমি হৈ থাকিবলৈ আমি নিদিওঁ আৰু সেইকাৰণে ইমান 12-14 জন আমাৰ দলৰ নেতা কৰ্মকৰ্তা আপোনালোকৰ ওচৰলৈ আহিছে এটাই কথা ক'বলৈ, বৰাক উপত্যকাৰ পৰিচয় গৰু ভৰ্তি ট্ৰাক হ'ব নোৱাৰে। বৰাক উপত্যকাৰ চিনাকি কয়লা ভৰ্তি ট্ৰাক হ'ব নোৱাৰে। বৰাক উপত্যকাৰ পৰিচয় সুপাৰী ভৰ্তি ট্ৰাক আৰু চূণশিল ভৰ্তি ট্ৰাক হ'ব নোৱাৰে। বৰাক উপত্যকাৰ পৰিচয় হ'ব লাগিব উন্নয়নৰ প্ৰতিচ্ছবি আমি সকলোৱে দাঙি ধৰা। বৰাকৰ মানুহক উপেক্ষা কৰি ৰাখিছে, বৰাকৰ মানুহক অন্যায় কৰি ৰাখিছে, এই কথা আমি সকলোৱে জানো। এনেকৈ দিশপুৰ বৰাক দিশপুৰৰ পৰা বহু দূৰ, সেই দূৰত্ব কমাবৰ কাৰণেই মই আহিছো। আমাৰ অসম জাতীয় পৰিষদ আহিছে। আপোনালোকক বৰাক উপত্যকাৰ 15টা চিট আছিল নে নাই? কোনে কমালে? ভয় কৰিছে নেকি? দম নাই নেকি বুকুত? কোনে কমালে?
কৰি দিলে হয় নহয় দুটা কমালে কাছাৰ কাগজখনৰ কাষেৰে পাৰ হৈ আহিছো কাছাৰ কাগজখনৰ কাষেৰে পাৰ হৈ আহিছো চাৰিওফালে হাবি জংগল আমাৰ জাগিৰোড কাগজখনটো বন্ধ কৰিলে বনাম কৈছিলে নোৱাৰিলে কিন্তু সেমিকণ্ডাক্টৰটো বনিছে এয়া এই কাছাৰৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ তেওঁলোকৰ চিন্তা আৰু দৃষ্টিভংগী